হল ইমান মনচন মাৰি আহিছা মই শেষ হৈ গলো দেই কি হল বেপাৰ বাণিজ্য ইনকমৰ ৰাস্তা সকলো বন্ধ হৈ গ'ল কি ঘৰখন কেনেকে চলাম এতিয়া ল'ৰাটো আইতাকৰ ঘৰলৈ পঠাই দিবা তুমিও তোমাৰ মা ঘৰলৈ যাবা মোৰনো কি আৰু ময়ো শহুবাৰীলৈকে গুচি যামগে আৰু अच्छा এই গোটেই ডিচেম্বৰ মাহটো তুমি ঘৰত সোমাই থাকিলা এদিনো কলৈকো ওলাই নগলা ক'তো নিজেও ঘূৰিবলৈ নগলা মোকো ঘূৰাবলৈ নিনিলা মানে মোৰ ক'তো ঘূৰিবলৈ যাবলৈ প্ৰয়োজন নাই কেলে কাৰণ মই যিটো গ্ৰহত বসবাস কৰোঁ সেইটো গ্ৰহ 24 ঘণ্টাই ঘূৰি থাকে শুনা 2023 চনৰ এইটো অন্তিম সময় এই বছৰটো যদি মই তোমাক কিবা বেয়াকে কৈছিলো কন্দুৱাইছিলো গালি পাৰিছিলো 2024ৰ কাৰণেও সাজু হৈ থাকিবা কাৰণ কেলেণ্ডাৰখনহে বদলি হ'ব মই একে থাকিম তুমিতো মোক চব কাম কৰিবলৈ শিকাই দিলা কাপোৰ ধুবলৈ শিকাই দিলা বাচন বৰ্তন ধুবলৈ শিকাই দিলা ভাত বনাবলৈ শিকাই দিলা এতিয়া মই নিজে খাই বৈ জীয়াই থাকিব পাৰিম আৰু মই কাম যিহেতু সকলো শিকিয়ে গলো তুমি এতিয়া মা ঘৰলৈ গুচি নোযোৱাকে কেলে আপোনালোকৰ কাৰণে ভাল খবৰ এটা আছে এবাৰ আমি 31 ডিচেম্বৰত সকলোৰে কাৰণে খানা আয়োজন কৰিছো এড্ৰেছটো এও ক'ব সকলোৱে নোট কৰি ল'ব দেই এড্ৰেছটো কৈ দিয়া মুৰুম্বা গিৰিং 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 গিৰিম্বা নং কি না নং কি কি মানা বাফা নমবা নোট কৰিলে নে সকলো আহিব লাগিব আমি কিন্তু ৰৈ থাকিম আকৌ এতিয়াতো মোৰ মনত এনেকুৱা ভাৱবোৰ আহিব ধৰিছে যেন মই সকলোবোৰ ধন সম্পত্তি এৰি ক'ৰবালৈ সন্যাসী হৈ গুচি যাম প্ৰথমতে ধন সম্পত্তিবোৰ ঘটি লোৱা তাৰপিছত এৰি থৈ সন্যাসী হবাগে তুমি দুখ নকৰিবা মানুহৰ জীৱনত উত্থান পতন থাকেই अच्छा কেতিয়াবা মানুহৰ উত্থান হয় কেতিয়াবা মানুহৰ পতন হয় আজি যদি তোমাৰ ৱেট 55 কেজি হয় কাইলৈ তোমাৰ ৱেট 40 কেজিও হ'ব পাৰে তাৰপিছত তোমাৰ ৱেট 75 কেজিও হৈ যাব পাৰে এটা কথা সদায় তুমি গুৰুত্ব দিবা এই 75 কেজিটো যাতে ভুলতে 100 কেজি হৈ নাযায় ইমানখিনি যাতে তোমাৰ উত্থান নহয় আৰু ফ্ৰী হৈ আছা যদি কাপোৰখিনি ধুই দিবা নহ'লে মই ধুই দিম হ'ব দিয়া মই ধুই দিম বুলি ক'লে যে মই নুধুলেও হ'ব কিবা ধোৱা কথা কৈ থব লক কাপোৰ ধোৱা কথা ক'লে নে বেলেগ কিবা ধোৱা কথা ক'লে মই ধুব লাগিব পায় লোৱাচোন এই পইচাটো থৈ দিয়া থৈনো কি কৰিম মই তোমাকচোন দৰকাৰে হ'ব অমুকত দিব লাগিব তমুকত দিব লাগিব হ'লেও থৈ দিয়াচোন অলপ সময়ৰ কাৰণে মনটোকে ভাল লাগিব লোৱা পাছত বাৰু পইচা চবলৈ পোৱা নোপোৱা এনেনো মোক কি মনটো ভাল লগাবলৈ পইচা দিব লাগে দিয়া পইচা দিয়া মোৰ কাম এটা আছে বিয়াৰ আগত যে মই তোমাক চাবলৈ গৈছিলো তেতিয়া তোমাৰ কিবা মোক বেয়া লাগিছিলে নি কি বেয়া লাগিছিলে তোমাৰ দাঁতকেইটা তথাপিতো বিয়াৰ কাৰণে সেয়া কৰি দিলা যে বিয়াৰ পিছতনো মই তোমাক ক'ত দাঁত উলিয়াবলৈ দিছো কোনদিনা হাঁহিবলৈ দিছো ধন্যবাদ দিয়া তুমি নিজকে মই যে তোমাক নিজৰ বুলি ভাবো
নহ'লেতো মই নিজৰ ভুলটোকো নিজৰ বুলি মানি নলওঁ Party Warrior.